ঠাণ্ডা দিনবোৰত যে একেবাৰে উঠিবই মন নাযায় ৰাতিপুৱাই দেখিছেনে। হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। ৰাতিপুৱা ল'ৰা ছোৱালী দুটাক স্কুললৈ পঠোৱাৰ পিছত এয়া আমন জিমনকৈ বহি গৰম পানী এমগ আগে খাই ল'লোঁ। খাই লৈ দেওবাৰে দিনাখনে বিশালৰ পৰা অনা বস্তুবোৰ এনেকৈয়ে থৈ দিছিলোঁ, একদমেই সময় পোৱা নাছিলোঁ। আজি বোলো মিলাই পিনি চাওঁ কি আনিলোঁ। তাৰে অলপমান বস্তুটো ল'ৰা ছোৱালীয়ে উলিয়াই ল'লে। পেঞ্চিল বক্স আনিছিলে সিহঁতি আৰু নিজৰ পচন্দৰ বিস্কুট চিস্কুট সেইখিনি সিহঁতি উলিয়াই ল'লে। বাকী এইখিনি বস্তু মই ঘৰৰ কাৰণে আনিছিলোঁ। এইটো আকৌ বিস্কুট আমাৰ ল'ৰাটোৱে খাই খুব ভাল পায়। এগ হাক্কা নুডলছ এটা মই ট্ৰাই কৰিবৰ কাৰণে আনিছিলোঁ। তাৰপৰা ব্ৰেকফাষ্টটো কৰিয়ে মই জিমলৈ গুচি গ'লোঁ। আজি ব্ৰেকফাষ্টটো নেদেখালোঁ, যিহেতু আমাৰ ব্ৰেকফাষ্টটো সদায় এগ আৰু অটছে থাকে বেছিভাগ। জিমত আহি চবকে এক্সাৰচাইজ কৰাই মেলি কৰি ফ্ৰী হৈ পিনি আহি পাই লগালগ ভাত তৰকাৰী বনোৱাত লাগিলোঁ। নিজৰ কাৰণে অকণমান কলডিল আলু ভাজিলোঁ, কাৰণ কেলৈ ইয়াত কলডিল পাবলেই নাই একদমেই। বছৰত কেতিয়াবা এটা দেখিবলৈ পাওঁ আৰু। এইফালে ভাতো বনালোঁ আৰু এইফালে চিকেন বনালোঁ মাটি দাইল দি পিনি। তাৰপিছতে মই আপেল এটা কাটি ভাত বনাওঁতে খাই ল'লোঁ। ভোক লাগিছিলে জিমৰ পৰা অহাৰ পিছত। তাৰপিছত ফ্ৰিজটো খোলোতে দেখিলোঁ যে এয়া কৰ্দৈ পৰি আছিলে দুটা। মই সেইকেইটা কাটি নিমখ জলকীয়া দি পিনি খালোঁ, কিন্তু ইমানেই টেঙা আছিলে দেখিছেনে বাৰু মুখৰ কি অৱস্থা হৈ গৈছে। কৰ্দৈ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই। মই আকৌ বিৰাটেই ভাল পাওঁ টেঙা। আগতে আকৌ অসমত থাকোঁতে মানে খুবেই খাইছিলোঁ। যেতিয়াৰ পৰা ইয়াত গুচি আহিলোঁ পাবলৈও নাই, যেতিয়া ওলাই খাওঁ আৰু অকণমান। তাৰপৰা এই ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহিলে, ছোৱালীজনীয়ে আকৌ একদম আছামিজ খানা খায়, ল'ৰাটোৱে আকৌ ইয়াৰ খানা খায়। আৰু আমাৰ তলতে থকা কুকুৰকেইটা দেখিছেনে, ইমান ধুনীয়াকৈ পোৱালি জন্ম দিছে। সিহঁতি 6টা 7টা পোৱালি আছে। ভিডিঅ'টো ভাল লাগিলে